This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. প্ৰতি বছৰে ভাৰতত কাগজৰ টকাৰ সমান্তৰালভাৱে মুদ্ৰা প্ৰস্তুত কৰা হয়। বৰ্তমান ভাৰতত 1 টকীয়া, 2 টকীয়া, 5 টকীয়া, 10 টকীয়া আৰু 20 টকীয়া মুদ্ৰা প্ৰচলিত হৈ আছে। এই মুদ্ৰাবোৰৰ কিছুমানৰ সুকীয়া চিন থাকে, যেনে বিন্দু, ষ্টাৰ বা ডায়মণ্ড। এই চিনবোৰ প্ৰত্যেকৰে এটা সুকীয়া বৈশিষ্ট্য আছে। বৰ্তমান প্ৰচলিত মুদ্ৰাসমূহ মুম্বাই, কলকাতা, হায়দৰাবাদ আৰু নয়ডাত অৱস্থিত মিণ্ট প্ৰতিষ্ঠানত প্ৰস্তুত কৰা হয়। এই মুদ্ৰা প্ৰস্তুত কৰা প্ৰতিষ্ঠানসমূহক সাধাৰণতে মিণ্ট বুলি কোৱা হয়। মুদ্ৰাবোৰত থকা উপৰোক্ত চিনবোৰ এই প্ৰতিখন মিণ্টক সূচায়। উল্লেখ্য যে 1997 চনত প্ৰতিষ্ঠা লাভ কৰা কলকাতা মিণ্ট আটাইতকৈ পুৰণি। এই মিণ্টত প্ৰস্তুত কৰা মুদ্ৰাত কোনো ধৰণৰ পাৰ্থক্য চিন নাথাকে। একেধৰণে হায়দৰাবাদ মিণ্ট প্ৰতিষ্ঠা কৰা হৈছিল 1803 চনত। হায়দৰাবাদ মিণ্টত প্ৰস্তুত কৰা মুদ্ৰাত তৰাৰ চিহ্ন থকা দেখা যায়। ইফালে 1829 চনত প্ৰতিষ্ঠা হোৱা মুম্বাই মিণ্টত প্ৰস্তুত কৰা মুদ্ৰাবোৰত ডায়মণ্ড চিহ্ন দেখা যায়। কেতিয়াবা প্ৰুফ ছেটত বি বা ম আখৰটো দেখা যায়। সমান্তৰালভাৱে নয়ডা মিণ্টত প্ৰস্তুত কৰা হোৱা মুদ্ৰাত বিন্দুৰ চিহ্ন থকা দেখা যায়। এই প্ৰতিষ্ঠানখন 1988 চনত প্ৰতিষ্ঠা কৰা হৈছিল। একে মূল্যৰ মুদ্ৰা যেনে 5 টকীয়া মুদ্ৰা আকাৰ, ওজন আৰু ডিজাইনত একেধৰণৰ থকা দেখা যায়, কিন্তু মিণ্টৰ চিনটোৰ সৰু পাৰ্থক্য এটা থাকে। সহজে দেখা নোপোৱা এই চিহ্নটো প্ৰায়ে মুদ্ৰাত ষ্টাম্প লুকুৱা বছৰৰ তলত থাকে। ই ক'ত প্ৰস্তুত কৰা হৈছিল সেইটো সূচায় আৰু মিণ্টৰ স্বাক্ষৰৰ দৰে কাম কৰে। ভাৰতত মুদ্ৰাৰ ব্যৱস্থাপনা ভাৰত চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ যৌথ সিদ্ধান্ত। নিউজ ডেস্ক ৰিপৰ্ট, টিভি9 আছাম ডিজিটেল।